এলপিইউপি নিযুক্তিত বাধা আহিব নেকি এই সম্পৰ্কত এই বিশেষ ভিডিঅ'টো যোগেদি মই আলোচনা কৰিব বিচাৰিছো কাৰণ বহুতে ইতিমধ্যে আমি যিখিনি খবৰ লাভ কৰিছো সেই খবৰ পোৱা মতে কিছুমান প্ৰাৰ্থীয়ে মানে যিবিলাকে এনআইএছত ডিএলএড কৰিছে তেওঁলোকে এই নিযুক্তিত বাধা আনিব পাৰে নেকি এনেকুৱা এটা কথা ইতিমধ্যে আলোচনা হৈ আছে আমি গম পাইছো যে আনিব কাৰণে ইতিমধ্যে হাজু হৈছে হয়তো কেছ কৰিব কিছুমান হয়তো সুপ্ৰিম কোৰ্ট যাব পাৰে কিছুমান হয়তো হাই কোৰ্টো কৰিব পাৰে কিন্তু কথা হ'ল যে এই যে এডভাৰটাইজমেন্টটো ষ্টে কৰিবৰ কাৰণে নিযুক্তিটো ষ্টে কৰিবৰ কাৰণে তেওঁলোকে বিচাৰি আছে মানে এটা কথা হ'ল যে ষ্টে কৰিলে কাৰ লাভ হ'ব ষ্টে কৰিলে যি সকল ইতিমধ্যে সিটেট দিবলৈ লাইছে এতিয়া 2024 চনৰ 21 জানুৱাৰী তাৰিখে যেটো সিটেট অনুষ্ঠিত হ'ব আৰু সিটেটৰ ৰিজাল্ট এক মাহৰ ভিতৰত যেটো দিয়ে তেওঁলোক লাভান্বিত হ'ব মেইনলি যদি ষ্টে হয় কাৰণ ইতিমধ্যে এপ্লাই কৰাৰ ডেটটো এক্সটেন্ড কৰি দিব লাগিব আৰু এক মাহ এক্সটেন্ড কৰি দিব ধৰক এটা ফেব্ৰুৱাৰী 2 তাৰিখে লাষ্ট ডেট আছিল আকৌ মাৰ্চৰ 2 তাৰিখলৈ গুছি যাব এক মাহ যেতিয়া মানে বাহি যাব যেতিয়া এক মাহ বহাই দিব মানে এপ্লাই কৰাৰ ডেটটো তেতিয়া এই যি সকল সিটেটৰ উত্তীৰ্ণ হ'ব তেওঁলোক লাভান্বিত হ'ব আৰু ষ্টে কৰিবৰ কাৰণে বহুতে বিচাৰি আছে যদি ষ্টে হয় তেতিয়া হলে কি হ'ব গম পাইছে লস একেবাৰে হ'ব যি সকলে ৰেগুলাৰ মতে ডিলিট কৰিছে তেওঁলোকৰ লস হ'ব কাৰণ বহুত প্ৰাৰ্থী ইতিমধ্যে উত্তীৰ্ণ হ'ব পাৰে ইমান প্ৰাৰ্থী উত্তীৰ্ণ হ'ব ক'ব নোৱাৰি যেহেতু অসম চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত নকৰে গতিকে সিটেট উত্তীৰ্ণ সকলে যেটো এলপিইউপি নিযুক্তিত এপ্লাই কৰাৰ সুযোগ লাভ কৰিব এতিয়া বুলি ন ভৱিষ্যতলৈ লাভ কৰি থাকিব পাৰে তেওঁলোকে যেতিয়ালৈকে অসম টেট অনুষ্ঠিত নহয় তেতিয়ালৈকে সিটেট প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব গতিকে সিটেটৰ কাৰণে বহুতে হাজু হৈছে আৰু সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইতিমধ্যে এই সুযোগটো বিচাৰি আছে সেই সুযোগটো তেওঁলোকৰ লাভ কৰাৰ সম্ভাৱনা আছে মোক বহুতে সুধিছে যে আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম সিটেট উত্তীৰ্ণ সকলে এপ্লাই কৰাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনাটো বেছি হৈ আছে এতিয়া প্ৰায় 90% কনফাৰ্ম হৈ আছে গতিকে যদি আপুনি সিটেট দিবলৈ হাজু হৈ আছে তেতিয়াহলে হয়তো এটা স্পেশাল চান্স এটা আপোনাৰ কাৰণে আহিব কাৰ কাৰণে আহিব এনআইএছত যি সকলে ডিএলএড কৰিছে তেওঁলোকে এই নিযুক্তিটো ষ্টে কৰাৰ কাৰণে এতিয়া চেষ্টা চলাই আছে ষ্টে হ'ব নহব হেতু আমি ক'ব নোৱাৰো কিন্তু ডেটটো এক্সটেন্ড কৰাৰ সম্ভাৱনাটো অলপ আছে নথকা নহয় হয়তো নকৰিবও পাৰে কিন্তু এই সকলে যি হুলস্থুলটো লগাই থাকিব আপোনালোকে জানেই এদিন দুদিন নহয় কেইবাদিন হতে তেওঁলোকে হুলস্থুল লগাই থাকিব পাৰে ইতিমধ্যে বহুতে মানে উকিল লগ কৰিছে বুলি আমি খবৰ লাভ কৰিছো হয়তো সেই উকিলৰ যোগেদি কিছুমান সমাধান পোৱা যাব নেকি তেওঁলোকে চেষ্টা কৰিব কিন্তু সেই চেষ্টা সফল হয় বিফল হয় তো সময়ত কম পাম কিন্তু কথা হ'ল যে সিটেট যি সকলে উত্তীৰ্ণ হ'ব তেওঁলোক কিন্তু লাভান্বিত হ'ব এইখিনি মই জনাইছো নেক্সট যদি আৰু কিবা খবৰ লাভ কৰি নিশ্চয় মই জনাম ধন্যবাদ জয়